মাতৰ ভিতৰে সুদমগনীয়া ফুৰিছো মই গীত গাই গাই এই ভৱ সংসাৰে মাধৱ কৃষ্ণ বিচাৰি পাবলৈ নাই ৰাম ৰাম ভাৰতৰ ভিতৰে সুদমগনীয়া ফুৰিছো মই গীত গাই গাই ভৱ সংসাৰে মাধৱ কৃষ্ণ বিচাৰি পাবলৈ নাই ৰাম ৰাম বিচাৰি বিচাৰি কালো বাথুৰি পালোহি কোনোবা ৰুক্মিণী আইদেউ বোলো ৰুক্মিণী আইদেউ তুমি কিন্তু মোক একেবাৰে গৌৰ মাৰি গংগাতে পেলালা দেই তুমি কটকি কৰি নপঠোৱাহেঁতেন কোনোবা জনমত এই বৃদ্ধ দৰিদ্ৰ ব্ৰাহ্মণ মৰ্ত্যৰ বৈকুণ্ঠপুৰী দৰ্শনৰ সৌভাগ্য হ'লহেঁতেন জানো সৌভাগ্য বুলি কেনেকৈ জানিলা বুঢ়া ভকত দ্বাৰকাৰ ইমান সাধাৰণ ঠাই নহয় গৈ পোৱাৰ লগে লগে তোমাৰ চকু জলক টপক লাগিব লাখ লাখ কাৰেং ইমানবোৰ দেৱ মন্দিৰৰ মাজত কৃষ্ণ গোসাঁইক জানো উলিয়াব পাৰিবা উলিয়াব পাৰিলা এজনীবা দুৱৰীবোৰে সোমাবলৈ দিলেহে পাৰিবা কোন যাব ইমান দূৰ খোজকাঢ়ি মই সকলো বুজি পাইছো বুঢ়া ভকত ফাঁকি দি হাৰিব নোৱাৰিবা হৌৱা তোমাৰ পুত্ৰখন ওলাই পৰিছে নহয় কোন তুমি হে কোন মই এজন সামান্য বৈৰাগী য'ত ত'ত ঘূৰি ফুৰো দ্বাৰকালৈ পিছে মই প্ৰায়ে গৈ থাকো পিছে তোমাৰ পক্ষে ইমান দূৰ বাট অতিক্ৰম কৰি যোৱাটো টান হ'ব হৰিত শৰণ লৈ আজি তুজন একমাত্ৰ হৰি নামেই সহায় নহ'লেনো সাগৰৰ বুকুৰ পৰা মাণিক বাচি উলিয়াবলৈ মোৰ কি শকতি আছে দেও তেন্তে ব'লা ব'লা ময়ো তোমাৰ লগতে গোসাঁইৰ ওচৰত সেৱা ভাগ কৰি আহোঁ তেনেহ'লেতো ভালেই কথা প্ৰভু তুমি নিশ্চয় বৃদ্ধ ব্ৰাহ্মণৰ অৱস্থাটো দেখি কিবা এটা ব্যৱস্থা কৰি দিছা নহয় জানো তোমাৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত পিছে বুঢ়া ভকত মই যে তোমাৰ সহায় হ'ম তাৰ বিনিময়ত মোক কি দিবা সুদেৱ তোমাৰ ইমান খক নে ইমান খক নে ঠিক আছে প্ৰভুজনাই যি দিয়ে তাৰে আধাটো তোমাক দিম হ'বনে যদি ফুটা কৰি এটাহে দিয়ে তেতিয়া তোমাৰ ফুটা কপালত তাৰে এফাল নাপায় ইমান খক উত্তম 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 বুঢ়া ভকত তোমাৰ ভাগৰ বস্তু মোক একোকে নালাগে যথা সময়ত মই ৰুক্মিণী দেৱীৰ পৰা বিচাৰি লম তুমি দেখোন ৰুক্মিণী আইদেউ নামটো ললা তুমি সৰব জান নেকি তুমি ৰুক্মিণী আইদেউৰ পত্ৰবাহক হ'ব পাৰা মই সৰবজান হলে জগৰ লাগিব নেকি বুঢ়া ভকত এওঁ এলা পেচা ভকত নহয় তুমি এলা পেচা ভকত নোহোৱা তুমি যেতিয়া মোৰ পেটৰ কথা ক'ব পাৰিছা তুমি নিশ্চয় ঋষি বা মুনি কিন্তু ভালে বুঢ়াৰ হাতত চেঙেলি পৰিলা যেতিয়া মইতো তোমাক সোধাই নেৰিছো দিয়া সত্য পৰিচয় দিয়া কোন তুমি সত্য পৰিচয় দিয়া
সেই বুলিয়েতো ধৰা দিছো বুঢ়া ভকত। ভালদৰে এবাৰ চোৱাচোন। হৌ যে কুন্দিলি নৈ পাৰত দুয়োৱে হৰিনাম গাই হৰি ভকত হৈছিলো। পাহৰি গলা নেকি বুঢ়া ভকত? তাৰ মানে তুমি মোৰ হৰি ভকত নাৰদ নাৰায়ণ হেৰা হৰি ভকত, বয়সৰ লগে লগে মগজুৰ বিকৃতি ঘটে। সেয়েহেতু মই তোমাক চিনি পোৱাত পৰম কৰিলো। ভকত, এতিয়া আমি পৰম নকৰো। এতিয়া আমি দুয়ো লগ লাগি প্ৰভুৰ ওচৰলৈ যাত্ৰা কৰিম। ব'লা 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 বুঢ়া ভকত। হেৰা হৰি ভকত, তোমাৰ মধুৰ কণ্ঠৰে এটা হৰিনাম ধৰা আৰু আমি দুয়ো লগ লাগি প্ৰভুৰ ওচৰলৈ যাত্ৰা কৰোঁ। হৰিনাম বিচাৰি ইখালো বাথুৰি জগন্নাথ ৰাম নাম বিচাৰি এখালো বাথুৰি জগন্নাথ হৰি নাম আছেনো কেনি? হৰিনাম হিয়াৰ মাজতে আছে। নাৰায়ণ নাৰায়ণ এ হৰি নাম বিচাৰি খালো বাথুৰি। বাসুদেৱ জগন্নাথ রাম রাম নাম বিচারি খালো বাথুরি। জগন্নাথ বাসুদেৱ রাম হরি নাম আসেনু কেনি? আমি ঘর গরে পরা গোসাই নামিয়াগে জগন্নাথ বাসুদেৱ